উত্তৰ গুৱাহাটী বৰচন্দ্ৰাত লাভলিনা বক্সিং একাডেমী মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 100 গৰাকী শিক্ষাৰ্থীয়ে কেন্দ্ৰটোত প্ৰশিক্ষণ লাভ কৰিব। লাভলিনা একাডেমীৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব সকলোখিনি সহায় সহযোগিতা। হোষ্টেল আৰু ভূমি ক্ৰয়ৰ নামৰ 2 কোটি টকা অনুদানৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। অসমত 2000 ল'ৰা-ছোৱালী থাকিব পৰা হোষ্টেল নিৰ্মাণৰ বিষয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিকল্পনা কৰিছো যাতে 2000 প্ৰতিভাবান উদীয়মান খেলুৱৈ হোষ্টেলত থাকি খেলাৰ বাবে মনোনিৱেশ কৰিব পাৰে। তাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকক সময়ে সময়ে আমি জনাই থাকিম।